মই জেনা জীৱন উৰণীয়া গৱেষণাৰ কেন্দ্ৰ হ'ব সুধাকণ্ঠৰ ঘৰ। চৰকাৰে ক্ৰয় কৰিলে সুধাকণ্ঠৰ কুঠৰীৰ বাসগৃহ। 2,51,00,000 টকাত হস্তান্তৰ সুধাকণ্ঠৰ ঘৰ মাটি। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী পালনৰ পূৰ্বে কুঠৰীৰ বাসগৃহ চৰকাৰলৈ হস্তান্তৰিত হোৱাত এতিয়া কুঠৰীৰ লগতে সমগ্ৰ অসমতেই আনন্দৰ বন্যা বৈছে। কুঠৰী বাসগৃহ আৰু মাটি চৰকাৰে ক্ৰয় কৰাত চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলে ডক্টৰ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই। সুধাকণ্ঠৰ কুঠৰীৰ বাসগৃহত উপস্থিত হৈ পুৰণি স্মৃতি ৰোমন্থন কৰিলে সমৰ হাজৰিকাই। আমি ইয়াতে 3 ৰাতি আছোঁ এই ঘৰটোত। 3 ৰাতি আমি একদম ঘৰুৱা আৰু মাটিয়ে পাতিয়ে শুই ভূপেন্দাৰ কাৰণে এখন খাট আছিলে তেনেকৈ থাকোঁ। লগতে এই সাংস্কৃতিক প্ৰকল্প দেশী বিদেশী পৰ্যটক গৱেষণাৰ এক কেন্দ্ৰ হিচাপে পৰিচিত হ'ব বুলি আশা প্ৰকাশ কৰে হাজৰিকাই। এইটো ভূপেন্দাৰ নিজস্ব সম্পত্তি, এইটো আমাৰ পৈতৃক সম্পত্তি নহয়। গতিকে ভূপেন্দাই তই যেনেকৈ ভাল পাওঁ তেনেকৈ কৰিলে ভাল। ইমান সুন্দৰ ঠাই, ভূপেন্দাৰ আশাৰ সপোন এইটো নিশ্চয় তেখেতসকলে পূৰণ কৰিব বুলি আমাৰ বিশ্বাস। ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্পৰ বাবে ফটিক নিয়োগৰ পৰা ঘৰসহ মাটিখিনি ক্ৰয় কৰে অসম চৰকাৰে। ইতিমধ্যে ঘৰটোত জাননী আঁৰি দিয়াৰ পাছত ভূপেন হাজৰিকাৰ ঘৰটোত উপস্থিত হয় ভাতৃ সমৰ হাজৰিকা। ইফালে দীৰ্ঘদিন ধৰি ভূপেন হাজৰিকাৰ কাজিৰঙাৰ কুঠৰীস্থিত ঘৰটোৰ চোৱা চিতা কৰি অহা ভূপেন্দাৰ একালৰ সংগী সুৰেণ নেওগেও ধন্যবাদ জনালে চৰকাৰক। আমাৰ কুঠৰী বাসিন্দাৰ পৰা ধৰি কলিয়াবৰৰ পৰা ধৰি গোটেই অসমৰ ৰাইজৰ আজি মানে খুব ভাল দিন। তেখেতৰ লগৰ যিসকল শিল্পী আছিলে সেই শিল্পীসকলৰ আজি আনন্দ দিন। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মই কিয় ঠিকনা বিহীন, মই জেনা জীৱন উৰণীয়া গৱেষণাৰ কেন্দ্ৰ হ'ব সুধাকণ্ঠৰ ঘৰ। চৰকাৰে ক্ৰয় কৰিলে সুধাকণ্ঠৰ কুঠৰীৰ বাসগৃহ। 2,51,00,000 টকাত হস্তান্তৰ সুধাকণ্ঠৰ ঘৰ মাটি। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী পালনৰ পূৰ্বে কুঠৰীৰ বাসগৃহ চৰকাৰলৈ হস্তান্তৰিত হোৱাত এতিয়া কুঠৰীৰ লগতে সমগ্ৰ অসমতেই আনন্দৰ বন্যা বৈছে। কুঠৰী বাসগৃহ আৰু মাটি চৰকাৰে ক্ৰয় কৰাত চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলে ডক্টৰ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই। সুধাকণ্ঠৰ কুঠৰীৰ বাসগৃহত উপস্থিত হৈ পুৰণি স্মৃতি ৰোমন্থন কৰিলে সমৰ হাজৰিকাই। আমি ইয়াতে 3 ৰাতি আছোঁ এই ঘৰটোত। 3 ৰাতি আমি একদম ঘৰুৱা আৰু মাটিয়ে পাতিয়ে শুই ভূপেন্দাৰ কাৰণে এখন খাট আছিলে তেনেকৈ থাকোঁ। লগতে এই সাংস্কৃতিক প্ৰকল্প দেশী বিদেশী পৰ্যটক গৱেষণাৰ এক কেন্দ্ৰ হিচাপে পৰিচিত হ'ব বুলি আশা প্ৰকাশ কৰে হাজৰিকাই। এইটো ভূপেন্দাৰ নিজস্ব সম্পত্তি, এইটো আমাৰ পৈতৃক সম্পত্তি নহয়। গতিকে ভূপেন্দাই তই যেনেকৈ ভাল পাওঁ তেনেকৈ কৰিলে ভাল। ইমান সুন্দৰ ঠাই, ভূপেন্দাৰ আশাৰ সপোন এইটো নিশ্চয় তেখেতসকলে পূৰণ কৰিব বুলি আমাৰ বিশ্বাস। ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্পৰ বাবে ফটিক নিয়োগৰ পৰা ঘৰসহ মাটিখিনি ক্ৰয় কৰে অসম চৰকাৰে। ইতিমধ্যে ঘৰটোত জাননী আঁৰি দিয়াৰ পাছত ভূপেন হাজৰিকাৰ ঘৰটোত উপস্থিত হয় ভাতৃ সমৰ হাজৰিকা। ইফালে দীৰ্ঘদিন ধৰি ভূপেন হাজৰিকাৰ কাজিৰঙাৰ কুঠৰীস্থিত ঘৰটোৰ চোৱা চিতা কৰি অহা ভূপেন্দাৰ একালৰ সংগী সুৰেণ নেওগেও ধন্যবাদ জনালে চৰকাৰক। আমাৰ কুঠৰী বাসিন্দাৰ পৰা ধৰি কলিয়াবৰৰ পৰা ধৰি গোটেই অসমৰ ৰাইজৰ আজি মানে খুব ভাল দিন। তেখেতৰ লগৰ যিসকল শিল্পী আছিলে সেই শিল্পীসকলৰ আজি আনন্দ দিন। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মই কিয় ঠিকনা বিহীন।